হয় চাওক ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আৰু যোৱাকালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত এটা কথা সদৰি কৰিছে যে গুৱাহাটীৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ ৫টাকৈ স্থানত পদপথ সেতু নিৰ্মাণ কৰা হ'ব আৰু সেই স্থানকেইটা হৈছে জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত আৰু তাৰ পাছত হৈছে তেতেলিয়াৰ ৰেডিসন ব্লুৰ ওচৰত, গড়চুকত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ সন্মুখত আৰু মহানগৰীৰ লালমাটি গেম ভিলেজৰ সমীপত। আৰু এই মুহূৰ্তত আমি গেম ভিলেজৰ সমীপত উপস্থিত আছোঁ। ইয়াত এখন পদপথৰ সেতু নিৰ্মাণ কৰা হ'ব আৰু দীৰ্ঘদিন ধৰি ইয়াৰ লোকসকলে পদপথৰ সেতু লাগে বুলি আচলতে এক প্ৰকাৰ দাবী জনাই আহিছিল, কিয়নো যেতিয়াৰ পৰা এই স্থানত এনেধৰণে যি ৰাষ্ট্ৰীয় ঘাইপথ উন্নীত কৰা হৈছে তেতিয়াৰ পৰা কিন্তু এনেধৰণে লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব লগা হৈছে। ইতিমধ্যে আমি NKTV দৰ্শকসকলক দেখুৱাইছোঁ পূৰ্বতে 4 লেনযুক্ত এই ৰাষ্ট্ৰীয় ঘাইপথ আছিল আৰু তাৰ পাছত যোৱা এবছৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰা হৈছে 4 লেনৰ পৰা 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ আৰু তাৰ পাছত যিসমূহ উৰণ সেতু আছে সেই উৰণ সেতুসমূহ নিৰ্মাণ কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ইটো মূৰৰ পৰা ইটো ফালৰ পৰা সিটো ফাললৈ যাবলৈ হ'লে লোকসকলে ব্যৱহাৰ কৰিছিল বেৰিকেডৰ ওপৰৰ অংশ, কিয়নো বেৰিকেডসমূহ চাপৰকৈ বনোৱা হৈছিল আৰু তাৰ ওপৰত এই যি লোহাৰ আপোনালোকে সেইসমূহ দেখিছে, বেৰিকেডসমূহ দেখিছে, এইসমূহ কিন্তু এই ডিভাইডাৰৰ ওপৰত দিয়া হোৱা নাছিল আৰু তাৰ ফলশ্ৰুতিত এই ডিভাইডাৰসমূহ পাৰ হৈ যেতিয়া ইটো ফালৰ পৰা সিটো ফাললৈ লোকসকল যায় তেতিয়া কিন্তু তেওঁলোক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। আৰু বিগত সময়ছোৱাত NKTVৰ জৰিয়তে আমি প্ৰায় প্ৰতিদিনে বুলি ক'লেও ভুল নহ'ব যে প্ৰতিদিনে আমি একোটাকৈ দুৰ্ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। হয়তো ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ফালৰ পৰা আন ফাললৈ যাওঁতেই লোকসকলক তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায়। আৰু এটা কথা, যদি আমি ওপৰৰ অংশ কিছু দেখুৱাব পাৰোঁ, ওপৰৰ অংশত এটা বস্তু আপোনালোকে মন কৰিব যে ইয়াত কোনো লাইটৰ ব্যৱস্থা নাই। এফালে আছে যদিও সন্ধিয়া সময়ত কিন্তু নজ্বলে। এয়া অতি পৰিতাপৰ বিষয় যে মুখ্যমন্ত্ৰীয়ে নিজে এটা সময়ত নিশাৰ ভাগত ষ্ট্ৰীট লাইটসমূহ পৰিদৰ্শন কৰিবলৈ নিজে কনভয় লৈ এই ৰাষ্ট্ৰীয় ঘাইপথ আৰু গুৱাহাটী মহানগৰীৰ মাজেৰে ঘূৰি ফুৰিছিল, কিন্তু তাৰ পাছত আজি আমি যদি এতিয়া বৰ্তমানৰ দৃশ্য চাবলৈ যাওঁ, নিশাৰ ভাগত আমি যদি দৃশ্য NKTV দৰ্শকসকলক দেখুৱাওঁ, এই ষ্ট্ৰীট লাইটসমূহ কিন্তু নজ্বলে আৰু 15 কিলোমিটাৰ এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ এই ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথত 15 কিলোমিটাৰলৈকে নতুনকৈ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ কথাও ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু এটা কথা এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা যে তীব্ৰবেগী বাহনসমূহে যিসমূহ পথচাৰী মহতিয়াই লৈ গৈছিল তেওঁলোক কিন্তু বেছিভাগেই কিন্তু মৃত্যুমুখত পৰিছে আৰু তাৰ বাবে এই ৰাষ্ট্ৰীয় ঘাইপথৰ ইপাৰৰ পৰা সিপাৰ হ'ব পৰাকৈ ওপৰেৰে পদপথ সেতু নিৰ্মাণৰ কথা উল্লেখ কৰিছে এই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত আমি আন এটা দিশ যদি চাবলৈ যাওঁ, গুৱাহাটী মহানগৰীৰ মাজত বহুকেইখন পদপথ সেতু আছে, কিন্তু এই পদপথ সেতুসমূহ কিমান সচেতন লোকে কিমান সচেতনভাৱে ব্যৱহাৰ কৰিছে, নে মাত্ৰ সেই পদপথসমূহ এটা চেলফি পইণ্ট নাইবা এটা আড্ডা মৰা পইণ্ট, অৰ্থাৎ আড্ডা পইণ্টলৈ ৰূপান্তৰিত হৈছে, নে সঁচাকৈ সেই পদপথ সেতুসমূহ আচলতে লোকসকলে ব্যৱহাৰ কৰিছে? এই প্ৰশ্নটো কিন্তু এই মুহূৰ্তত মহানাগৰিকসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰাষ্ট্ৰীয় ঘাইপথত 5টা স্থানত ইতিমধ্যে উল্লেখ কৰিছোঁ, জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত, গড়চুকৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সমীপত, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ সমীপত আৰু লগতে আপোনাৰ যি তেতেলিয়া, সেই তেতেলিয়াৰ ৰেডিসন ব্লুৰ ওচৰত আৰু মহানগৰীৰ লালমাটিত গেম ভিলেজৰ সমীপত। লালমাটিত যিহেতু ইয়াত এটা কথা যে ইয়াত যিসমূহ নামনিমুৱা বাছ আছে নাইবা জালুকবাৰী ধাৰাপুৰলৈ যোৱা যিসমূহ চিটি বাছ আছে, এই বাছসমূহত উঠিব লাগিলে গেম ভিলেজৰ সমীপলৈকে আহিব লাগে আৰু যিসকল লোক লালমাটি অৰ্থাৎ ভেটাপাৰা দিশৰ পৰা আহে তেওঁলোকে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব লাগে। আৰু যি সময়ত এই দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছিল সেই সময়ত কিন্তু দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তিনিটাকৈ স্থান বন্ধ কৰি দিয়া হৈছিল। এটা হৈছে গেম ভিলেজৰ সমীপৰ স্থান, এটা ৰেডিসন ব্লুৰ সন্মুখৰ স্থান, এই স্থানসমূহ আৰু এটা হৈছে ISBT স্থান। এই তিনিটা স্থান বন্ধ কৰি দিয়াৰ ফলত লোকসকলে এতিয়া যদি আপুনি কল্পনা কৰিব পাৰে যে বশিষ্ঠ চাৰিআলিৰ পৰা বেহাৰবাৰী তাৰ মাজত কোনো ধৰণৰ কিন্তু ডিভাইডাৰ নাই, অৰ্থাৎ যদিহে আপুনি এফালৰ পৰা ইফালে আহে আনফালৰ পৰা আহে তেনেহ'লে আপুনি হয়তো বশিষ্ঠ চাৰিআলি ঘূৰিব লাগিব নহয়তো বেহাৰবাৰী দি ঘূৰিব লাগিব, কিন্তু মাজত আপুনি আহিলে এই ডিভাইডাৰসমূহৰ ওপৰেৰে আহিব লাগিব। আৰু সেই সময়তে যিহেতু এই ডিভাইডাৰসমূহেৰে মানুহ নাহে বুলি এক প্ৰকাৰ কল্পনা কৰি লয় বাহন চালকসমূহে, তেওঁলোক অতি তীব্ৰ বেগত আহে, তাৰ ফলতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা লোকসকল দুৰ্ঘটনাত পতিত হ'ব লগা হয়। আৰু দুৰ্ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনেধৰণৰ এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীত প্ৰাধিকৰণ লগতে অসম চৰকাৰে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। 5খনকৈ উৰণ সেতু অৰ্থাৎ পদপথ সেতু নিৰ্মাণ হ'ব আৰু সন্ধিয়াৰ ভাগত বেছি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সন্ধিয়াৰ ভাগত যিসমূহ
দুৰ্ঘটনা, সেই দুৰ্ঘটনাৰ প্ৰৱণতা কিন্তু সন্ধিয়াৰ সময়ত বৃদ্ধি পায়। কিয়? ইয়াত ষ্ট্ৰীট লাইট নাথাকে। ষ্ট্ৰীট লাইট নথকাৰ ফলত পথচাৰীসমূহ পাৰ হয় আৰু যাৰ ফলত তীব্ৰবেগী বাহনসমূহে এইবোৰ দেখা নাপায় আৰু তাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয়, মৃত্যু খাব দিবলগীয়া হয় পথচাৰীসকলে। এতিয়া এই মুহূৰ্তত যোৱাকালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে, তাৰ পূৰ্বৰ দিনটোত অৰ্থাৎ পৰহিৰ দিনটোত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছিল, মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 5টাকৈ স্থানত নিৰ্মাণ হ'ব এইবাৰ পদপথ সেতু।